পানীটো বহুত কুহিয়ে নুশুনিলে ন দুইটা মজা লাগিছে মাংস মজা লাগিছে এইফালে এজন মুখখন লগাই দিছে এইফালে এজন নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই মাজে মাজে এটা দিছোঁ আৰু ৰাজগড়ৰ এটা অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানটোৰ ভিডিঅ' দিলোঁ তাৰপিছত এতিয়া হৈ গ'ল যিহেতু বহুত ঠাণ্ডা পৰি আছে আৰু এইকেইদিনত গম পালেই আমাৰ মৰাণ আমাৰ বুলিয়ে কৈছোঁ আৰু अरे कहना क्या चाहते हो কিন্তু মৰাণত বৰফ পৰিছিলে সকলোৱে ফেচবুকত সকলোফালেতো মৰাণে হৈ আছিলে চ' ঠাণ্ডা বতৰ যিহেতু হয় সেইবাবে ভাবিলোঁ জুইকুৰা জ্বলাওঁ গধূলিকৈ আৰু তাতে কিবাকিবি কৰি পিনে চুঙা চাউল তাৰপিছত ব্ৰইলাৰ তাত আনি থৈ দিয়া আছে ধুনীয়াকৈ পুৰি মেলি চুঙাত দি পিনে কেনেকৈ ধুনীয়াকৈ খাওঁ সকলোবিলাক আপোনালোকক দেখাম চ' আপোনালোকে চাবচোন বাঁহ কাটি থৈ দিয়া আছে সেইবিলাক চাব পাৰিব এইপিনে দেখাই পালে হয় এইপিনে পুখুৰী সেইফালে পথাৰ আছে তাৰপিছত এইফালে চুঙা চাউলৰ বাঁহ কাটি থৈছোঁ পিচকৈ কটা হ'ব এইফালে খেৰ আৰু এইফালে খেৰ আছে তাৰপিছত সেইফালে মাছ আছে জুইকুৰা জ্বলাবলৈ খৰি চৰি গোটাই থৈছোঁ বাঁহৰ মূঢ়া কাঠ খৰি আৰু ধুনীয়াকৈ আৰু কিবাকিবি আনিম মুঠতে লাহে লাহে তাৰপিছত ইয়াত আৰু থৈ পিনে পোৱা হ'ব চুঙাত দিম বুলি ভাবিছোঁ আৰু কি কৰোঁ আপোনালোকে সকলোৱে দেখিবলৈ পাব চ' এতিয়া যিহেতু পোহৰ হৈ আছে আন্ধাৰ হ'বলৈ বাট চাওঁ 1 2 3 4 এইফালে জুই জ্বলি গ'ল তাৰপিছত চেয়াৰ লগাই দিলোঁ আমাৰ অতিথি জুই জ্বলি আছে এইফালে দূৰত এইফালে লাইট লগাই দিছোঁ দেই আৰু আহি আছে বাকীকেইজন বাইকৰ মাত শুনিছোঁ আহিছে চাগে লাইট লগাই দিছোঁ এইফালে জুই জ্বলি গ'ল তাৰপিছত বাকী কাম অকণ প্ৰচেছটো চলি আছে দেখাওঁ অলপমান আপোনালোক এইফালে মায়ে ব্ৰইলাৰটো চাফা কৰি আছে আৰু লাহেকৈ চাফা হোৱাৰ পাছত আৰু পাখিবোৰ গোটেইবোৰ যিহেতু গুচি নাযায় সেইকাৰণে জুইত অলপমান পুৰি দিব লাগিব পুৰি দিয়াৰ পাছত পাখিখিনি ধুনীয়াকৈ চাফা কৰি পিনে ধুই পিনে তাৰপাছত আৰু কি হ'ব গম পায় আৰু কটা হ'ব চ' কাটিবলৈ ৰেডি কৰোঁ এইফালে ব্ৰইলাৰ আৰু এইকেইটা চুঙা চাউল বৰা চাউলৰ চুঙা চাউলটো ভৰাই দিয়া আছে এইকেইটা দি দিয়া মানে চবতে এই বাঁহটো নাপায় মানে সেইকাৰণে মই দেখাই মই কিছুমানে যে জালটো নধৰে নাই এই বাঁহটোলত জালটো ধৰে মানে কিছুমানৰ জালটো নধৰে এইটো বনাম এতিয়া তাৰপিছত খোৱা যাব মানুহ নাই অফৰ কানি পালি কুহিয়ে নুশুনিলে ন কিছুমানে চাউল চুঙা বুলি কয় কিছুমানে চুঙা চাউল বুলি কয় চ' যিয়ে নহওক আপোনালোকে যিয়ে নকওক কিয় তাৰপিছত আমি বনাই আছোঁ এতিয়া এইখিনি চুঙাত দিবলৈ মাংসখিনি মানে চুঙাত দিবলৈ আদা নহৰু ধনিয়া নিমখ আনি থৈছোঁ আৰু এইটো চুঙা তাৰপাছত গোটেইখিনি ভালদৰে মানে আদা নহৰু ধনিয়া খুন্দি পিনে জলকীয়া দিছোঁ আৰু এইখিনি মানে অলপমান মাংস ধুনীয়াকৈ বাছি লৈছোঁ এইখিনি পৰিম এইখিনি মানে এশৰিকাহে পৰিম আৰু বাকীখিনি চুঙাত দিওঁ এইখিনি মছলা আছে টিকট দিব পাৰিলে মছলাটো ইটো এক্সলি দিব পাৰিলে নালাগে চেণ্ডেল মাৰিলেতো হেৰি ওলাই আহে কণ্ট্ৰভাৰ্চি হৈ যাব মাংসখিনি ভালদৰে চুঙাটোত ভৰাই দিলোঁ তাৰপিছত এতিয়া জুইত দি দিছোঁ জুইত দিয়াৰ পিছত এশৰিকা মাংস পুৰিছোঁ বাকী প্ৰায় চাউল চুঙাখিনি মানে চুঙা চাউল বা চাউল চুঙা সিজি পিনে হৈ গ'ল ভালদৰে সিজি গ'ল তাৰপিছত দেউতাই কাটি আছে ধুনীয়াকৈ প্ৰথমতে ওপৰৰ বাকলিটো মানে বাঁহৰ অকণ ওপৰটো ভালকৈ এৰাব লাগিব তাৰপাছত দূৰৰ পৰা অলপমান কেমেৰাটো দেখাই দিছোঁ আৰু ভালদৰে চিনেমেটিক নিচিনাকৈ তাৰপিছত বাকী প্ৰচেছটো চলি আছে মাংসখিনি চুঙাত দিয়া মাংসখিনি অলপমান সিজিবলৈ টাইম লাগিব এয়া অতিথিবৃন্দ আৰু আহিব দুজনমান তাৰপিছত সেই কুঁহি
তাৰপিছত এইফালে দেউতাই যিহেতু 4টামান আছিলে চুঙা সেইবাবে গোটেইকেইটা কাটি আছে মানে আৰু এইফালে সিজি আছে ভাত চুঙা চাউল বনি পিনে শেষ হ'লে আৰু চুঙা এতিয়া মাংস চুঙাত ভৰাই পিনে জুইত দি আছোঁ মাংসৰ ভিতৰত বনি আছে ভাত বনি আছে আপোনালোকক দেখাই থাকিম শেষলৈকে চাই থাকিব খৰিকাত দিয়া মাংসখিনি সিজি গ'ল আৰু সকলোৱে এপিচ এপিচ টেষ্টিং কৰিম আৰু মই এপিচ লৈ ল'লোঁ এয়া এপিচ কিন্তু অলপমান বেছিকৈ ছাই লাগি গ'ল নি ক'লা ক'লা হৈ গ'ল এতিয়া চুঙা চাউলকেইটা হৈ গ'ল বনি গ'ল পাপকেইটা বহুত দীঘল দীঘল দেই চুঙা চাউল বনি পিনে ধুনীয়াকৈ কাটিলোঁ কটাৰ পিছত গুচাই দিয়াচোন অকণ কি গুচাব লাগে সেইটো হেৰিটো উলিয়াই দিয়া খাব পৰাকৈ সেনেকৈ গুচাই নহয় নহয় এইটো হৈ গ'ল গুচাই থৈ আছে এইটো এটা মানে তুমি উল্টাকৈ গুচালা নেকি বাৰু উল্টাকৈ গুচাইছা তুমি তলৰ ফালৰ পৰা গুচাই আমি তলৰ ফালৰ পৰা গুচালে যে হৈ যায় অঁ ধুনীয়াকৈ যি উলিয়াইছে তাৰপাছত যাবলৈ বুলি কয় এজন এইফালে দুজন কিবা এটা কৈ দিয়া মই বৰ্তমান এতিয়া এই চুঙা চাউল গুচাই আছোঁ অঁ এইফালে এজন এইফালে এজন মুখখন শুকাই দিছে এইফালে এজন এইটো চাব পাৰে আপোনালোকে অকণমানো নভৱাকৈ মই এতিয়া গুচাই আছোঁ মেইন কথা মানে কি চুঙা চাউল খায় যে কি বুলি কয় এই জালটো নধৰে মানে কিছুমান ঠাইত কিছুমানে মানে বেলেগ বাঁহ এটা খাই দিয়ে তো অঁ এইটো কিন্তু একদম ফ্ৰেছ আপোনালোকৰ তাত পাই নাই ক'বচোন অঁ এইটো বাঁহ নহয় দেই একদম খাব পৰা মানে এই ফ'কাছটো হৈছেনে অঁ ফ'কাছটো ভালকৈ নাই হয় ৰাতি যে অকণ কেমেৰাটো যিহেতু অঁ একদম খাব পৰা হৈছে এইটো মানে বাকীবোৰ চলি আছে জুই জ্বলি আছে ধুনীয়াকৈ সেইখিনি চুঙাত দিয়া সিজিলে বা নাই সিজিলে নি পানীটো বহুত এইফালে চুঙা চাউল জালটো ধুনীয়াকৈ ধৰিলে আপোনালোকে য'ত কিছুমান ঠাইত নাপায় মানে বহুত ঠাইত নাপায় বুলি মই গম পাইছোঁ চুঙা চাউলৰ এইটো জালটো ধুনীয়াকৈ ধৰিছে খাব পাৰি বিশেষকৈ দৈ চিৰা দৈ নহয় দৈ গাখীৰ গুৰ চেনিৰ লগত খোৱা হয় জলপান হিচাপে এইটো বৰা চাউলৰ ধুনীয়াকৈ চাউল হেৰিটো হৈছে তাৰপিছত এইটো হৈ গ'ল এটা পিচ দাঙি পিনে ধৰিছোঁ চুই দিছোঁ আৰু মই তাৰপিছত হাতখন চফা হৈছে বাৰু এইখিনি হৈছিলে চুঙাত দিয়া পুৰি পিনে দুটামান খালোঁৱে চুঙাত দিয়া মাংস আদা নহৰু ধনিয়া দিয়া আছিলে জলকীয়া দিয়া আছিল এনেকৈ চাব পাৰে মজাকৈ এতিয়া ভাত খাম যিহেতু দুপিচ এপিচ এনেই খাওঁহে অকণমান মানে বৰ বেছিকৈ নাখাওঁ আৰু অকণমানহে খাওঁ আৰু দুই কিনে হ'লে মাংস পিচটা ব্ৰইলাৰটো যে গোটাকৈ বনোৱা কেনেকুৱা ইয়াত টেষ্টি মজা কেনেকুৱা লাগে বিৰাট মজা লাগিছে মাংস মজা লাগিছে এইটো অকণমান সানিব লাগিব মই সানিলোঁ মই খাব লাগিব দেই এইটো প্লেটটো ডিষ্ট্ৰিবিউট কৰি দিয়া হ'লে বেছি ভাল আছিলে খালি এতিয়া হা কি হৈছে এই লৈ যোৱা নাই এবাৰ নগা খানা ন মজা খানা নগা খানা নে মজা খানা একদম নগা খানা এইটো মই খালোঁ বাৰু আৰু খাই দিওঁ বন্ধু মই ইয়াতে আছোঁ এই জিন্সতে আছোঁ আমাৰ এই চকৰ ফিনিঙত মই ব্ৰইলাৰটো যে গোটেইটো এতিয়ানো ক'ত যাব বেয়া খাবলৈ ইচ্ছা এটা আহে ভিডিঅ'টো একদম শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বৰ বিশেষ পাৰ্টি বা কিবা বুলি নহয় বাৰু পাৰ্টি বা কিবা বুলি নহয় কেনেকুৱা লাগিলে ভাল লাগিল বহুত ভাল লাগিল এনেই আৰু সৰু সুৰাকৈ গোটেইকেইটিয়ে আমাৰ যিকেইটি প্ৰায় লগ খাই থাকোঁ গোটেই ঘৰতে যি হ'লেও আমি লগ খাই সকলোৱে কিবা কিবি খাওঁ সেইকাৰণে বাৰু ঠাণ্ডা বতৰ জুইকুৰা জ্বলাই পিনে ভাবিলোঁ ধুনীয়াকৈ বহি দিওঁ বেয়া বস্তুবোৰ খোৱা নাই ধুনীয়াকৈ
ভাল বস্তু খাইছোঁ কি বুলি কয় দেখিলে আপোনালোকে এতিয়া ভাত খামগৈ ভাতটো আৰু গম পালে ব্ৰইলাৰ মাংস আছে বাকী চুঙা চাউল খালোঁ আৰু পুৰি নাখালোঁ আপোনালোক সকলো দেখালোঁ ইমান কৈ থকাৰ প্ৰয়োজন নাই বাৰু আৰু নতুন নতুন ভিডিঅ' আহি থাকিব ছাবস্ক্ৰাইব কৰা নাই যদিহে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক বেল আইকনটো দবাই থৈ দিয়ক এবাৰ জানুৱাৰীত ফুৰিব যাওঁতে আৰু জানুৱাৰী 1 জানুৱাৰী দিনাখন পিকনিক খাওঁতে মানে বনভোজ খাওঁতে যি খাওঁ মাঘ বিহু আহি আছে সকলোবিলাক দেখাম আপোনালোকে চাই থাকিব আৰু নিশ্চয় কমেণ্ট এটা কৰিব কেনেকুৱা পালে ধন্যবাদ জয় অসম